মনটো বহুত দুখ বুজিছে। 3 দিন হ'ল এইবোৰ কভাৰ লগাই হোৱা নাই। ছোৱালী স্কুল যাব, মাকৰ টাইমেই নাই। ছোৱালীয়ে স্কুল পঢ়িব, মাকে কিতাপ কভাৰ লগাই ষ্টিকাৰ লগাই চব ৰেডি কৰি আজৰি কৰিবলৈ কৈছোঁ নহয়। কি হ'ব মানে 3 দিন হ'ল কভাৰখিনি লগাই হোৱা নাই। তাৰপিছত ঘৰৰ কাম, তাৰ মাজে মাজে ইউটিউবত লাইভটো অন কৰোঁ। কাইলৈৰ পৰা আকৌ স্কুল খোলা। ইমান দিন বন্ধ আছিলে, বিন্দাছ আছিলোঁ, তাইও ফ্ৰীলি আছিলে। এতিয়া আকৌ স্কুল খোলা, সদায় মানে তাইৰ লগতে এতিয়া লাগিব আৰু তাইও এইকেইদিন ধুনীয়াকৈ আছিলে। এতিয়া আকৌ পঢ়া প্ৰেছাৰ আহি গ'ল। কি হ'ব এই জীৱন, অকণো ফ্ৰীয়ে নাপাওঁ বুজিছে। মোবাইল নাচাই বোলে, আকৌ কালিও নাচাওঁ বুলি কৈ আজিও ল'লে যে। গুড মৰ্ণিং এভৰিৱান, মোৰ ডেইলি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিছোঁ। যিহেতু কেইবাদিনো একো ভিডিঅ' দিয়া নাই, আজি ভাবিলোঁ পাকঘৰৰ পৰাই ব্লগটো আৰম্ভ কৰোঁ। ছোৱালীলৈ কিবা এটা বনাই আছোঁ। বাকী মৰ্ণিং মই লাইভটো অন কৰিলোঁ, বিশেষ মানুহ নহ'ল, সকলো ব্যস্ত থাকে যে। দুপৰীয়া লাইভটো আহিম, সকলোকে লগ পাম। কি কৰিছে, চাহ তাহ খালানে সকলোৱে? তামোল এখন ভৰাই লৈছোঁ মুখতে। হেডফোনডাল ডিঙিতে লাগি মাৰ লগত কথা পাতি আছিলোঁ, তাৰপিছত লাগি আছে আৰু। ভিডিঅ' বনাবলৈ আজিকালি মনেই নোযোৱা হ'ল। লাইভটোৱে অন কৰি ৰখি থাকোঁ আৰু লাইভতে চবৰ লগতে কথা পাতোঁ। বাকী সকলোৱে ঠিকে আছেনে, খা খবৰ? সৰু আলুগুটি কাটি আছোঁ। সৰু আলুগুটি ভাজিম, দালি বনাম, দালিত ঔটেঙা দিছোঁ আৰু ডিম আমলেট কৰিম আৰু সেয়াই আজি ভাত সুধা। বনাই ৰেডি, কিন্তু মানুহ নাই। এতিয়া মানে ছোৱালীজনী আনিবলৈ যাওঁ। ছোৱালীজনী এতিয়া কাৰ ঘৰত আছে বিচাৰি যাব লাগিব বিশেষকৈ। তাই মানে মনটো বহুত দুখ বুজিছে। 3 দিন হ'ল এইবোৰ কভাৰ লগাই হোৱা নাই। ছোৱালী স্কুল যাব, মাকৰ টাইমেই নাই। ছোৱালীয়ে স্কুল পঢ়িব, মাকে কিতাপ কভাৰ লগাই ষ্টিকাৰ লগাই চব ৰেডি কৰি আজৰি কৰিবলৈ কৈছোঁ নহয়। কি হ'ব মানে 3 দিন হ'ল কভাৰখিনি লগাই হোৱা নাই। তাৰপিছত ঘৰৰ কাম, তাৰ মাজে মাজে ইউটিউবত লাইভটো অন কৰোঁ। কাইলৈৰ পৰা আকৌ স্কুল খোলা। ইমান দিন বন্ধ আছিলে, বিন্দাছ আছিলোঁ, তাইও ফ্ৰীলি আছিলে। এতিয়া আকৌ স্কুল খোলা, সদায় মানে তাইৰ লগতে এতিয়া লাগিব আৰু তাইও এইকেইদিন ধুনীয়াকৈ আছিলে। এতিয়া আকৌ পঢ়া প্ৰেছাৰ আহি গ'ল। কি হ'ব এই জীৱন, অকণো ফ্ৰীয়ে নাপাওঁ বুজিছে। দেউতা টাউনৰ পৰা আহিব লৈছে। এতিয়া মানে কি হৈছে, কভাৰখিনি লগাই আকৌ লেবেলবিলাক একদম কামেই নাহে। তাৰপিছত গোটেই লেবেল লগাই লিখি আজৰি হৈ কেঁচি আনি লৈছোঁ। এইটো অৱস্থা মানে বিচনাখন। তাৰপিছত এতিয়া চব লগাই ৰেডি কৰি মানে ফিটিং কৰি পিনি আকৌ বেগত ভৰাব লাগিব। 3 দিন হ'ল এনেকৈয়ে আছোঁ। মাজতে লগাওঁ, আকৌ যাওঁ কিবা কামত, আকৌ লগাওঁ, এনেকৈ এতিয়া এইখন বজাৰ মেলি লৈছোঁ আৰু। তাৰপিছত